বহুত সৰুতে আচলতে ক্লাছ 2 ক্লাছ 3 পৰা মই সেই অভ্যাসটো যেতিয়া আৰম্ভ কৰিলে দেউতাই কেতিয়াবা আকৌ নপঢ়িবলগীয়া কিতাপো পঢ়িছোঁ কিছুমান বস্তু বুজি নাপাওঁ এবাৰ ক্লাছ 3 থাকোঁতে মই দেউতাক সুধিছোঁ দেউতা বেশ্যা মানে কি দেউতাই মোক সুধিছে তই কি কিতাপ পঢ়ি আছ দেখে মই পঢ়ি থাকোঁ কিতাপ মই তেতিয়া বেংগলৰ এজন খুব ফেমাছ ৰাইটাৰ আছে শংকৰ বুলি ইজ ভেৰি ফেমাছ এতিয়া নাই চাগে ঢুকাল চাগে তেওঁৰ এখন মস্ত নভেল এখন পঢ়ি আছোঁ আৰু তেতিয়া বেংগলী খুব ভালকৈ জানো চ' দেউতাক ক'লে এইখনতো পঢ়িব বয়স হোৱা নাই আচলতে ক্লাছ 3 তথাপি দেউতাই বুজাই দিলে যে বেশ্যা মানে বেয়া ছোৱালী লোক বুজি গ'লোঁ চ' সেইধৰণে সেই সৰু সৰু বস্তু আছে ঘটনা কিন্তু কিতাপ পঢ়াৰ সেই অভ্যাসটো দেউতাই কেতিয়াও বন্ধ কৰা নাছিলে মোক আৰু মই অথনিও মই ইণ্টাৰভিউটো কৈছোঁ বাইদেউ দেউতাই যে তাত মই কৰিমগঞ্জত প্ৰায় 8 বছৰ আছিলোঁ তাতে এটা বৰ ধুনীয়া লাইব্ৰেৰী আছিলে বিবেকানন্দ লাইব্ৰেৰী বুলি এইটো ৰামকৃষ্ণ পৰমহংসৰ অনুষ্ঠানৰ লাইব্ৰেৰী তাত দেধাৰ কিতাপ আৰু ভৰ্তি ধুনীয়া ধুনীয়া কিতাপ চ' তাত এডমিশ্যন দি দিছিলে চ' ছানডে যেতিয়া টাইম পাওঁ তাত যাওঁ 3খন 4খন কিতাপ লৈ আহোঁ আৰু আমাৰ এটা খুব ধুনীয়া গ্ৰুপ আছিলে আমি ফাৰ্ষ্ট বেঞ্চৰ যিকেইটা আছিলোঁ 5টা ল'ৰা গোটেইকেইটাই মানে কিতাপৰ পাগল এটাতো এতিয়া স্ক্ৰিপ্ট ৰাইটাৰ হয় এতিয়া বেংগলত আছে সি চিনেমা স্ক্ৰিপ্ট লিখে সৌমিত্ৰ বুলি এটা আছে আমেৰিকাত তাপস সাহা বুলি এটা সিনহা বুলি এটা আছে সি শিলচৰ থাকে আমি চব কিতাপৰ পাগল আছিলোঁ আৰু আমাৰ সেইটো অভ্যাস আছিলে যে আমি কিতাপ এক্সচেঞ্জ কৰোঁ যে মই এখন ল'লোঁ এখন পঢ়িলোঁ আকৌ তাক দিলোঁ তাৰ পৰা এখন ল'লোঁ সেই বস্তুবোৰ আজিকালি নাইকিয়া হৈ গ'ল গতিকে সেই অভ্যাসবিলাক গ্ৰ' কৰিব লাগে আৰু সেইকাৰণে কিতাপ পঢ়াটো উচিত কিতাপ কিনাটো উচিত আৰু নিজৰ ঘৰত যেতিয়া ধুনীয়া লাইব্ৰেৰী এটা থাকে নিজৰ চাই ভাল লাগে সেইটো যিমান বয়স হৈ গৈ থাকে সিমানে বেছি ভাল লাগি গৈ থাকে যেতিয়া কিতাপৰ পৰিমাণ বাঢ়ি যায় আৰু কিতাপবোৰ যেতিয়া ধুনীয়াকৈ ৰখা হয় খালি মেইনটেইন কৰিব লাগিব কিতাপত পোক লাগে বেয়া হয় কিবা কিবি হয় মোৰ বহুত কিতাপ বেয়া হৈ গ'ল মাজতে এনিৱে সেই অভ্যাসটো ৰাখিব সকলোকে অনুৰোধ জনাইছোঁ আহ্বান জনাইছোঁ নতুন প্ৰজন্মক কিতাপ পঢ়াৰ অভ্যাসটো কৰক অসমীয়া কিতাপ হওক বেংগলী হওক হিন্দী হওক ইংলিছ হওক আৰু বিভিন্ন দেশৰ ইমান ধুনীয়া ধুনীয়া ৰাইটাৰ আছে ইমান বিদগ্ধ পণ্ডিত ডাঙৰ ডাঙৰ ৰাইটাৰবিলাক আছে সেইবিলাক পঢ়িব লাগে আচলতে সেইবিলাকো পঢ়িব লাগে তেতিয়া বহুত কথা শিকিব পাৰি এতিয়া মই ক্লাছ 5, 6, 7তে মই এইবিলাক ভিক্টৰ হিউগ' মোপাছা আৰ.এল. ষ্টিভেনছন এইবিলাক চব পঢ়িলোঁ তেতিয়াই পঢ়িলোঁ মই সুবিধা পাইছিলোঁ দেই সুবিধাটো পাব লাগিব চ' মই ফৰ্চুনেট বুলি ভাবোঁ চ' সেই অভ্যাসবিলাক কৰক সকলোৱে আৰু আগবাঢ়ি যাব আৰু বিকাশ হ'ব থেংক ইউ